মৰ্ণিং। মই এতিয়া এফালে যাবলৈ ওলাইছোঁ। আপোনালোকক মই ক'ত যাম কি কৰোঁ আপোনালোকক দেখাম। আপোনালোকে মোৰ লগতে যাব। আজি আমি সকলোৱে ফুৰিবলৈ যাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ঠিক আছে, মই এতিয়া ওলাই লওঁগৈ। গাইজ, মই এতিয়া ওলাই ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে জনাব। মই আকৌ গৈ আপোনালোকক দেখামগৈ মই ক'ত গৈছোঁ। আপোনালোকেও মোৰ লগত যাব। চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। গাইজ, আমাৰ এয়া তৰংগ চাংমাই। আমি এতিয়া ফুৰিবলৈ গৈ আছোঁ। গাৰ্গী আৰু এয়া কাশ্যপীয়া, এয়া সৃষ্টিবন্যা, আমি গৈ আছোঁ। আমি নেঘেৰিটিং শিৱ মন্দিৰলৈ গৈছোঁ। আপোনালোকক ওচৰৰ পৰা মই ভালকৈ দেখাম। এতিয়া মই ৰাস্তাটো দেখাইছোঁ, এইফালে সোমাই আহিব লাগে। আমি গৈ আছোঁ। পৰিৱেশটো বহুত ধুনীয়া। এইফালে বাগান আছে, অলপ ওখত বাগান আছে। এইটো নেঘেৰিটিং বাগান বুলি কয় আৰু এইটো গোলাঘাট ডিষ্ট্ৰিক্টত আছে। বহুত ধুনীয়া লাগিছে। এইটো ৰাস্তা হয়, আপোনালোকো আহিব। ইয়াত মানে বহুত বান্দৰ আছে, ৰাস্তাই ৰাস্তাই পূৰা বান্দৰ মানে ঘূৰিছে। পাইছোঁহি। এইফালে দুটা ৰাস্তা আছে। এইফালে মন্দিৰলৈ যাব লাগে, এইফালে ৰাস্তা আছে আৰু এয়া আছে। আমি ওপৰলৈ গাড়ীখন লৈ যাওঁ বুলি কৈছোঁ। আমি বহুত ধুনীয়া লাগিছে, পৰিৱেশটো ইমান ধুনীয়া লাগিছে। এয়া মই দেখাই গৈছোঁ, আপোনালোকে চাই থাকক। কি হয় ককাইদেউ, আপুনি কৈ যাবচোন। নেঘেৰিটিং মন্দিৰ বুলি কয়। এতিয়া ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, বহুত ধুনীয়া পৰিৱেশটো। অলপ ওখ টাইপত আছে, অলপ ওখ হয়। এই বান্দৰবোৰ চাওকচোন, একদম ওচৰলৈকে বান্দৰ আহিছে। এয়া একেবাৰে ওচৰলৈকে বান্দৰ আহিছে। এয়া দৰ্জাখন জপাই দিয়া, বান্দৰ সোমাবগৈ এতিয়া। এই বান্দৰটো সোমাব দিয়া, দৰ্জা জপোৱা, তোমালোকে। এয়া বান্দৰ বুট দিছে। এইখন জপাই দিয়া, বান্দৰ সোমাব দিয়া। এয়া ইমান ওচৰলৈকে আহিছে দেই, ভয় লাগে দেই। এয়া গোটেই বান্দৰ, বাপৰে কিমান বান্দৰ আহিছে। এয়া কিমান বান্দৰ হৈ গ'ল। এয়া গোটেই বান্দৰ, চাবা দেই, আচৰিব। এয়া বান্দৰ, গোটেই বান্দৰ, চাব আচৰিব। এয়া বাপৰে গোটেই বান্দৰ। ছাগলীও আছে ইয়াত, ছাগলী আছে। বান্দৰ বা ইমান মৰম লাগিছে বান্দৰকেইটি, ইমান ধুনীয়া দেখিবলৈ। বান্দৰকেইটি ইমান ধুনীয়া, ইমান ধুনীয়াকৈ দিছে, বৰ ধুনীয়াকৈ খাইছে। তৰংগ এইফালে চোৱাচোন, ইমান বাপৰে ইমান ধুনীয়া লাগিছে। মই প্ৰথম দেখিছোঁ ইমান ওচৰত বান্দৰ। চিৰিয়াখানাত দেখিছোঁ যদিও এনেকুৱা নহয়, কিন্তু ইয়াত মানে ইমান ওচৰলৈকে আহিছে নহয়। এই বান্দৰখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে সেইখিনি। বাপৰে চাবা দেই কেনেকৈ আচৰিব। নাই আমাৰ ডুমডুমা নাই, ৰাস্তাত আছে কিন্তু ইমান ওচৰলৈ নাহে। দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰ একেবাৰে ৰজাদিনীয়া হয়। মই বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ। মই আজি ভিতৰত নোসোমাই, মই বাহিৰৰ পৰাই দেখাই দিছোঁ। নমস্কাৰ এটা জনাইছোঁ। সাধাৰণতে মন্দিৰলৈ আহিলে মনবোৰ বহুত ভাল লাগে। গোটেই পৰিৱেশটো মই দেখাইছোঁ, আপোনালোকেও আহিব পাৰিব। বান্দৰ কিন্তু আছে আৰু ছাগলী আছে। এয়া আমাৰ তৰংগ কেনেকুৱা লাগিছে কোৱাচোন তুমি? ভাল লাগিছে। আৰু গাৰ্গী ভাল লাগিছে নাই? চাওঁ, এয়া ভাল লাগিছে। এয়া চোৱা, বহুত অখতি কৰিছে। এয়া বাপৰে গাত উঠিছে, ককাইদেউ গাতে উঠিলে নহয় বান্দৰ। এয়া বাপৰে হাই মানুহ চাবা। এইটো চোৱা কি মেজিক দেখাইছে, চোৱা কেনেকৈ কৈছে। নে এনেকৈ থাকে নেকি? চোৱা কেনেকৈ থাকিছে। কি এনেকৈ থাকে? নহয় বাপৰে চাবা। চোৱা কেনেকৈ উঠিছে। এয়া মিষ্টাৰ গাত একদম কেনেকৈ উঠিছে বান্দৰ।
এইটো নেঘেৰিটি নে কি কৈছে? নেঘেৰিটি শিৱ মন্দিৰ হয়, বহুত ধুনীয়া। আপোনালোকে আহিবচোন। ইমান বান্দৰ আছে নহয়, বহুত বান্দৰ আছে। এয়া মই দেখাইছোঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, চাওকচোন। এয়া একদম ওপৰত আছে মানে, ধুনীয়াকৈ মানে বান্দৰবিলাক আছে নহয়, গাত উঠি দিয়ে কিন্তু নাকামে। তাহাঁতি বহুত ধুনীয়া, বহুত চিনাকি দৰে লাগিছে। ইমান ধুনীয়াকৈ আছে। মই এনেকুৱা পৰিৱেশ মই দেখাই নাই, কোনো দিনেই দেখা নাই। যদিও মই গুৱাহাটী গৈছোঁ চিৰিয়াখানা, তথাপিও এনেকুৱাকৈ মানে ওচৰত মই বান্দৰবোৰ তেনেকৈ অহা দেখা নাই মানুহৰ ওচৰলৈ। এনেই আহে মানে দূৰে দূৰে থাকে, কিন্তু ইয়াত নহয়। ইয়াত যেন বান্দৰখিনিয়ে মানুহখিনিক বহুত চিনি পায়, তেনেকুৱা নিচিনা কৰিছে মানে। ইমান ধুনীয়া লাগিছে, চাওকচোন বাৰু আপোনালোকে। এয়া চাওক কেনেকৈ খেলি আছে, ইমান ধুনীয়াকৈ খেলিছে নহয়, ভাবিব নাই। এইফালে এইফালে চাওঁ, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। এইফালে চাওঁ, এইফালে 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 চাওঁ। বা ইমান ধুনীয়া লাগিছে তোমালোকক দেই। এটা লৈহে যাবলৈ মন গৈছে পাই, চোৱাচোন। চাব, এয়া আচৰিব, কিন্তু চাব আচৰিব। ধুনীয়া লাগিছে নহয়, মই এনেকুৱা দেখাই নাই, ইমান মৰম লাগিছে। কেনেকুৱা লাগিলে নেঘেৰিটি মন্দিৰ চাই তোমালোকৰ? মজা। ভাল লাগিলেনে গাৰ্গী? ভাল লাগিলে। তৰংগ বেটা ভাল লাগিলে। আৰু সৃষ্টিবন্যা কেনেকুৱা লাগিলে তোমালোকক? ইমান ধুনীয়া লাগিছে, চোৱাচোন বাৰু, ইমান ধুনীয়া লাগিছে আমাৰ ছোৱালীজনী। বহুত ধুনীয়া নাই তোমাক? বহুত ধুনীয়া লাগিছে দাদা। তুমিতো মোৰ সদায় তুমি কলিজা হয়। কমাৰগাঁও ফ্লাইঅভাৰ হয়, ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো। আহি এতিয়া ধনশ্ৰী ব্ৰীজ পালোহি। এয়া নদী হয়, ধনশ্ৰী নদী। নুমলীগড় ৰিফাইনেৰী যায় আৰু এইফালে কাজিৰঙা যায়। আমি এতিয়া বোকাখাট পালোহি। বোকাখাটৰ টাউনখন মই দেখাইছোঁ। এয়া চাওকচোন, বোকাখাটৰ পেৰা বহুত নামী হয়। আমি আহি কাজিৰঙা পালোহি। এয়া কহৰা পাইছোহি, এয়া সোমাইছোঁ। কাজিৰঙা অৰ্কিড পাৰ্কলৈ যাওঁ। সেয়া আমি এতিয়া গাড়ীখন নামিছোঁ। এয়া ফুলি লৈছোঁ, বাঁহৰ ফুলি, বাঁহৰ গছৰ পৰা বনোৱা ফুলি লৈছোঁ এযোৰ। কেনেকুৱা লাগিছে? এয়া আমি এতিয়া অৰ্কিড পাৰ্কলৈ গৈ আছোঁ। কাজিৰঙা। এয়া এই ভিডিঅ'তে হয়তো বহুত আহিছে, কিন্তু বহুত এতিয়াও কাজিৰঙা অহা নাই। তেওঁলোকে আহিব, বহুত ভাল হয়। চাওকচোন, অলপ ওখ হয় মানে, ওখ হয়, বহুত ভাগৰ লাগি যায় ইয়াত উঠিলে মানে। কাজিৰঙা, এইটো কাজিৰঙা জাতীয় অৰ্কিড লিখা আছে। দাদাটোৱে আমাক নমস্কাৰ দিছে। ঠিক আছে, ঠিক আছে। মোৰ নাম সৰস্বতী চাংমাই আৰু মোৰ ইউটিউব চেনেল এটা আছে, সেইটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ ইউটিউব চেনেলটো কি? সৰস্বতী চাংমাই লিখা আছে। সৰস্বতী চাংমাই। হয়, মোৰ নাম এলেকজেণ্ডাৰ। মই অৰ্কিড পাৰ্কৰে কৰ্মচাৰী। ঠিক আছে, থেংক ইউ। এই আহা, এইফালে আহা তৰংগ। টিকেট দিব লাগিব। ইয়াত মানে অৰ্কিড আছে, জানা নাই? ইয়াত বহুত প্ৰজাতিৰ অৰ্কিড আছে। ইয়াত আমি চাবলৈ আহিম এতিয়া। আহা, এতিয়া এইবিলাক চাই লওঁ আমি। মিউজিয়াম হয়, মিউজিয়ামটো চাই লওঁ। ইয়াত অসমীয়া মুগাৰ মেখেলা লিখা আছে, এইবিলাক তেনেকৈ নাম লিখা আছে। তাঁত বৈ আছে চাইডতে। মানে এই তাঁতবোৰ বৈ ইয়াত সজাই থয় নে আপোনালোকে বিকে? বিকি যায় ন? কি লগাইছে বাইদেউ? চাদৰ মেখেলা। বৰ ধুনীয়া লাগিছে দেই। আমি ডুমডুমাৰ পৰা আহিছোঁ, তিনিচুকীয়া ডুমডুমা। আগত আহিছোঁ মই, এই ল'ৰা ছোৱালীবিলাকে চোৱা নাই যে, সেইটো কাৰণে লৈ আহিছোঁ। আৰু এয়া কি বৈছে ন? এইখন কি তাঁতশাল এনেকুৱা?
অঁ কি কৈছে? জেকাৰ্ড খাল বুলি কয়। অঁ জেকাৰ্ড খাল। ফ্ৰান্সৰ এজন ব্যক্তিয়ে 1804 চনত এই মেচিনটো আৱিষ্কাৰ কৰিছিলে। হয়। তেখেতৰ নাম জোচেফ মেৰী জেকাৰ্ড আছিলে। সেইকাৰণে তেখেতৰ নামাকৰণে শালখনৰ নাম জেকাৰ্ড হয়। এইখিনি কম্পিউটাৰ বেছডত ফুলৰ ডিজাইন কটা হয়। আৰু শুৱালকুছিত প্ৰত্যেকৰ ঘৰতে পাট মুগাৰ কাৰণে এখন হ'লে ব্যৱহাৰ হয়। হয় নেকি? হয়। এতিয়া আপোনালোকৰ ইয়াত প্ৰদৰ্শনী হিচাপত থকা হৈছে? প্ৰদৰ্শনী বুলি নহয় আৰু বাহিৰৰ মানুহ আহিলে যেনেকৈ কাপোৰ কেনেকৈ বয়, ফুল তোলা কেনেকৈ হয় সেইটো দেখুওৱা হয়। সেইটো আৰু দেখা যিটো হয়। কাপোৰ আমাৰ ওলাই আগলৈ এখন দোকান আছে তাতে বিক্ৰী হয়। তাতে বিক্ৰী হয়। বৰ ধুনীয়া লাগিছে কিন্তু দেই। এইবোৰ চব কম্পিউটাৰত মানে ফুল আছে নেকি? হয়, কম্পিউটাৰ বেছতে কটা। এই যে ফুটাখিনি দেখিছে মেচিনত কিছুমান তাঁৰ আছে। সেই তাঁৰখিনিয়ে মানে এডজাষ্ট কৰি লয়। ইয়াতে অন্য তাঁতত 2ডাল গৰকা, ইয়াতে 3ডাল আছে গৰকা। এই গৰকাডালত যদি গছকি ধৰা যায় যিটো ফুল ধৰে মানে এই ফুলৰ ডিজাইনৰ কাৰণে সূতাটো ওপৰলৈ টানি ধৰে। তো এইফালে ফুলটো তুলিবলৈ সহজ হয়। হয় হয়, বহুত ধুনীয়া দেই ন, বহুত ধুনীয়া। ভাল লাগিছে। থেংক ইউ বাইদেউ। নমস্কাৰ। ইয়াত অসমীয়া থলুৱা গহনা ইয়াত আছে, পাৰ্কতে থৈছে। দুগদুগী, বেনা, জোনবিৰি লিখা আছে, জাপিহাৰ বুলি লিখা আছে, বেনা, জোনবিৰি। এয়া আহোম স্বৰ্গদেউ। ধুনীয়া লাগিছে, আপোনালোকে আহিব চাবলৈ, ভাল লাগিছে। আগতকৈ বহুত উন্নত কৰিলে, বহুত ধুনীয়া লাগিছে। আহিছোন, ইয়াত জোনবিৰি ঢোলবিৰি ইমান ধুনীয়াকৈ থৈছে চকী, বহুত ভাল লাগিছে দেখি। এইবিলাক চৰাই বা এইবিলাক নেদেখাই হ'ল আজিকালি ল'ৰা ছোৱালীবিলাকে। ইয়াত কিন্তু ইমান ধুনীয়াকৈ সংৰক্ষিত কৰি থৈছে, এয়া বহুত ভাল লাগিছে। সকলো জনগোষ্ঠীৰ মানুহে পিন্ধে, সেইটো কাৰণে ইয়াত বৰ ধুনীয়াকৈ সংৰক্ষিত কৰি থৈছে। আপোনালোকে চাওকচোন, এইবিলাক এয়া চাওক, এয়া বনাই থৈছে। এইটো নামবিলাক ইয়াত লিখা আছে। এইবিলাক সকলো ধুনীয়া ধুনীয়া ইয়াত মানে এইবিলাক যিবিলাক জনগোষ্ঠীৰ মানুহে পিন্ধে সকলোবিলাক ইয়াত পাব। বহুত ধুনীয়াকৈ ইয়াত সংৰক্ষিত কৰি থৈছে, বহুত ভাল লাগিছে দেখি। এইবিলাক জোনবিৰি ঢোলবিৰি, এয়া বহুত ধুনীয়া। চাওক, এয়া বাদ্যযন্ত্ৰ এয়া থৈছে, এয়া মাছ ধৰা সঁজুলি। এইবিলাক বহুত ধুনীয়া লাগিছে চাওকচোন। ইয়াত আহিব আপোনালোকে চাবহি, ইমান ভাল লাগিছে। আপোনালোকে আহিব, চাই যাবহি এবাৰ কাজিয়া। প্রকৃতির বুকুলৈ বসন্ত আহিলে হৈ গছে বনেও নাচনি বহাগৰে কল্পনা যে আমি এতিয়া পকৰি খাব লৈছোঁ। ঘূৰি ঘূৰি ইমান ভাগৰ লাগিলে নহয়, এতিয়া মই ইয়াত বহি আছোঁ। ইমান ভাগৰ লাগিলে, এতিয়া মই বহি আছোঁ। তথাপিও আপোনালোকক মই অলপমান পৰিৱেশটো দেখাই দিছোঁ। এয়া চাওকচোন, এয়া পৰ্যটকসকল আহিছে। বনৌষধি বিক্ৰী কাউণ্টাৰ হয়, এইবিলাক বনৌষধি আছে। এইটো কটেজ হয়, বহুত ভাল লাগিছে। বাহিৰৰ পৰা মানুহ আহিছে, ধুনীয়া হয় ফুল। এয়া ওপৰৰ পৰা শিলৰ পৰা পানী আহিছে, বহুত ধুনীয়াকৈ পানী আহিছে। এইটো পাহাৰৰ পৰা আহিছে চাগে। অনলি কেকটাছ হয়, সকলো ধৰণৰ কেকটাছ পোৱা যাব ইয়াত। এইবিলাক কেকটাছ হয়, ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ। आमच्याकडे कंपाऊंड म्हणून वापरायची पूर्वी गावामध्ये करतात ना.
দেখিছা গাৰ্গী ইমান ধুনীয়া লাগিছে সকলোবোৰ এইবোৰ কেকটাছ হয় দেখিছা ধুনীয়া ধুনীয়া সকলো ধৰণৰ ইয়াত পাব ভেৰাইটিজ মানে ৰাখিছে ইয়াত বহুত ধুনীয়া লাগিছে এইবিলাক ৰুইছে সৰু সৰুকৈ ৰুইছে ধুনীয়া লাগিছে তৰংগ দেখিছা কেকটাছ হয় এইবিলাক চোৱা কিমান ধুনীয়া চোৱাচোন বেটাই আমাৰ জোলনা খেলিছে মই অকণমান জোলনা খেলোঁ তুমি দিয়াচোন দিয়া জোলনা খেলোঁ লোৱা মই খেলি মোক তুমি আঁতৰি দিয়া অকণমান খেলোঁচোন গৰু গাড়ী হয় আজিকালি ল'ৰা ছোৱালীবোৰে গৰু গাড়ী দেখা নাই আৰু সেই অটোটো চৈ বুলি কয় বোলে লোকবাদ্য আৰু ডিজাইন গগৈ তেখেতৰ ইয়াত মিউজিয়াম হয় ইয়াত ঢোল পেঁপা গগনা সকলোবোৰ আছে কিন্তু এতিয়া বন্ধ হ'ল আপোনালোকক মই দেহা এতিয়া ওলাই আহিলোঁ হেল্ল' গাইজ আমাৰ সৰস্বতী চাংমাই বাইদেউৰ ইউটিউব চেনেলটো সকলোৱে চাব আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ মৰম চেনেহতে বাইদেৱে এখোজ আগবাঢ়ি যাব পাৰিব ধন্যবাদ ভাল লাগিলে আহি দেই তোমাকো ধন্যবাদ দিছোঁ গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনেকুৱা লাগিলে আপোনালোকৰ চাই আপোনালোকে জনাব আৰু শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিব আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকৰ আশীৰ্বাদত আমি আৰু এখোজ আগবাঢ়ি যাওঁ ধন্যবাদ থাকিল বাই